অসম বিধানসভাৰ মজিয়াত ৰমাকান্ত দেউৰীক দেখিবলৈ পোৱা গ'ল এক অনন্য ৰূপত। এটা সময় আছিল ৰমাকান্ত দেউৰীৰ মুখত গান শুনিছিল, কিন্তু আজি যেন ৰমাকান্ত দেউৰীয়ে সদনৰ মজিয়াত কেনেদৰে বক্তব্য ৰাখিলে। সদনৰ মজিয়াত ৰমাকান্ত দেউৰীয়ে বিভিন্ন বিষয়ক লৈ বক্তব্য ৰাখিলে, আৰু সেই বক্তব্যবোৰ এনেকুৱা আছিল যে কোনো বক্তব্যত ৰমাকান্ত দেউৰীয়ে কথা ক'বলৈ নাপালে অধ্যক্ষক কেনেদৰে সম্বোধন কৰিছিল সেয়াও বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিলে। ৰমাকান্ত দেউৰীয়ে কি কৰিলে আজিৰ দিনটো আমি দেখুৱাব বিচাৰিছো। মোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী কৰি থকা এই কথাটো বহুবাৰ বিধানসভাত উপস্থাপন হৈছে। মোৰ সমষ্টিত মোৰ জিলাত স্পৰ্শকাতৰ শব্দটো মই প্ৰশ্ন কৰিছোঁ এইকাৰণেই, এটা সময়ত আজি 2 বছৰ 1 বছৰ আগলৈকে জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে। মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো। গতিকে নিৰাপত্তা শিক্ষকসকলক দিব লাগে। ইয়াৰ আগতে কৈছিলোঁ, মই কৈ আছো মুখ্যমন্ত্ৰী মহোদয়, মই ইয়াৰ আগত বহুবাৰ মই উপস্থাপন কৰিছিলোঁ। বাংলাদেশী আনি সংস্থাপন দি আছে আৰু এতিয়া মুছলমানক কয় বাংলাদেশী। এইটো আপত্তি আছে, জানি বুজি এইটো কুৱেশ্যন উঠোৱা হৈছে। নকৰিব, ট্ৰাইবেল মানুহক অপমান নকৰিব, খিলঞ্জীয়া মানুহক এজন জনজাতি মানুহক আপোনালোকে প্ৰশ্ন দিছে। এজন জনজাতি মানুহ ট্ৰাইবেলক অপমান নচলিব, বহকচোন ট্ৰাইবেলক অপমান নচলিব, ট্ৰাইবেলক অপমান নচলিব। স্পীকাৰ ছাৰ, বাংলাদেশী আৰে মই নুশুনিলে কেনেকৈ কওঁ? আপোনালোকে মোৰ কথাই নুশুনে, কাৰো কথাই নুশুনো। সকলোৱে সকলোৱে নিজৰ আসন গ্ৰহণ কৰকচোন, নিজৰ আসন গ্ৰহণ কৰকচোন। আগতে অধ্যক্ষ মহোদয়, আজি মৰিগাঁৱৰ এজন জনজাতীয় লোকে বাধা দিছে। আপোনালোকে প্ৰশ্ন কৰোঁতে অধ্যক্ষ মহোদয়, জনজাতীয় তিবা মানুহ এজনক বিধায়ক এজনক অপমান কৰা হৈছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী মই আছো নহয়, মই অধ্যক্ষ মহোদয় আপোনাৰ কুৱেশ্যনটো কৰক। নহয়, আপুনি কুৱেশ্যন এডুকেশ্যনৰ কুৱেশ্যনটো দিয়ক। অধ্যক্ষ মহোদয়, কৰক আপুনি। বেলেগ কথা ওলাব নালাগে। এইজন বিধায়কৰ নাম টিভিত ওলাই থাকে। সাপ্লিমেণ্টাৰীটো কৰক। পিছত কবি মাননীয় অধ্যক্ষ মহোদয়, সাপ্লিমেণ্টাৰীটো কৰক। সাপ্লিমেণ্টাৰী নহয়, এনেকে ক'ব নোৱাৰে। সাপ্লিমেণ্টাৰী অসম বিধানসভাৰ ভিতৰত ভূমিপুত্ৰৰ অপমান হৈছে। বাংলাদেশী বোলক কথা উঠাই ল'ব লাগিব। অপমান কৰিছে, অপমান অপমান কৰিছে। নকৰিব। মৰিগাঁৱত বাংলাদেশী নাই, আমি মনে মনে থাকো, আপোনাৰ মনে মনে থাকো। মৰিগাঁৱত বাংলাদেশী আছো যে আপোনাৰ নকব। ইয়াৰ কি কৰি মই দিম আপোনাক। কুৱেশ্যনলৈ আহক। সময়ত
অনারেবল মেম্বাৰ্ছ কুৱেশ্যনলৈ আহক কুৱেশ্যনলৈ আহক হুলস্থুল কৰি ক'ব পাৰে নেকি আপুনি কুৱেশ্যনটো কৰক আপুনি ইপুৰিও হুলস্থুল নকৰে হুলস্থুল নকৰে আপুনি কুৱেশ্যন কৰক আপুনি নিজে স্পষ্ট কৰক আপোনাৰ বিষয় টিভিত ওলাই থাকে সাপ্লিমেন্টারি কুৱেশ্যন কৰক অনাৰেবল মেম্বাৰ যেতিয়া কুৱেশ্যনটো কৰিবলৈ দিয়ক শুনক যেতিয়া শিক্ষক নিযুক্তি দিছিল কুৱেশ্যনটো কৰক কুৱেশ্যন তেতিয়া সেই স্কুল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।